কোনো পধ্যেই ৰখাব পৰা নাই। চপৰা চপৰে খহি গৈয়ে আছে নৈৰ গৰা। ৰিংবান গ'ল অথলে। আইথান দীঘলা গাঁৱৰ ৰিংবানৰ ওচৰতে বুকু কঁপি উঠা ডিব্ৰুগড়ৰ খহনীয়া দৃষ্টিগোচৰ হৈছিলগৈ দিছপুৰলৈ। জলসম্পদ মন্ত্ৰী দিছপুৰৰ পৰা আহি নাৱত উঠি খহনীয়া পৰিদৰ্শন কৰিছিল পীযুষ হাজৰিকাই। ৩২৯ কোটি টকা আবণ্টন কৰিছে চৰকাৰে। লগতে ড্ৰেজাৰেৰে নৈৰ ইপাৰে খান্দি নৈৰ সোঁত সলনি কৰিবলৈ শীঘ্ৰে প্ৰচেষ্টা চলোৱাৰ কথা কৈ গৈছিল পীযুষ হাজৰিকাই। ডিব্ৰুগড়ৰ মাইজানৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক প্ৰশান্ত ফুকন, পৰ্যটন উন্নয়ন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই খহনীয়া পৰিদৰ্শন কৰি আইথানৰ মাটিকটাত উপস্থিত হৈ নৈপৰীয়াৰ সমস্যাৰ বুজ যি ঠাইত লৈছিল সেই ঠাইতে এতিয়া কলৈ যাওঁ কি কৰোঁ অৱস্থা নৈপৰীয়াৰ। ঘৰ পালেহি, ওচৰতে পালেহি আৰু কি কৰিব, এনেকে খান্দি খান্দি আহি আছে, অলপ অলপকে আহি আছে। এতিয়া কি কৰিব, যদি চৰকাৰে দিয়ে সুবিধা আৰু যাব লাগিব। বিচাৰিছো যদি তেওঁলোকে দিয়ে, আৰু নহ'লে ক'লে যাম। আমাৰতো আৰু মাটি ভাটি বেলেগে নাইকিয়া, এইখিনিয়ে আছিলে আৰু। এতিয়া বস্তু বাহিনীব আপোনালোকে সামৰি আছে মানে হয়, বস্তু বাহিনীবিলাক সামৰি আছো। মঠাইটো এইটো পালে চুলেহি মঠাইটো চুলে বুলিয়ে ধৰক, আৰু ইয়াৰ পৰানো কিমানখিনি দূৰ আছে, বেছি দূৰ নাইকিয়া। সেইফালেও ভয় আছে বাৰু থকাটো। এতিয়া কি কৰিব, বৰ্তমান এতিয়া খহিয়ে আছে, মানে ধৰি লওক এই বয় বস্তু আনি কেনে ঠিক কৰি লওঁ, আকৌ দেখো গৰা খহিব, গৰা খোৱাৰ পাছত আকৌ বান্ধি মেলি আকৌ সিফালে যাবলৈ বিচাৰো, মানে এইটোৱে হৈ আছে আৰু এনেকুৱাই হৈ আছে। এবছৰৰ ভিতৰত গৰাখহনীয়া ৰোধ হ'ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ডিব্ৰুগড়বাসীক আশ্বাস দিছিল যদিও ডিব্ৰুগড়ৰ ৰক্ষা কবচ মথাউৰি চুলেহিয়ে। যিকোনো সময়তে বিপদ অনিবাৰ্য। মুঠৰ ওপৰত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পৰাটো বিচাৰিছে এতিয়া ডিব্ৰুগড়বাসীয়ে।